আজি অসম দিৱস পাটকাই পাৰ হৈ 1228 খ্ৰীষ্টাব্দত অসমত প্ৰৱেশ কৰা চাওলুং চুকাফাই স্থাপন কৰিছিল আহোম ৰাজ্য। এই আহোম ৰাজ্য প্ৰায় 600 বছৰ ধৰি চলি থাকিল। আধুনিক অসমৰ ভেটি এক প্ৰকাৰ চুকাফাৰ সময়তে আৰম্ভ হৈছিল। 1996 চনৰ পৰা 2 ডিচেম্বৰৰ এই দিনটো চুকাফা দিৱস বা অসম দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। অসমীয়া জাতিৰ প্ৰবাদ পুৰুষ চাওলুং চুকাফাৰ প্ৰতি শ্ৰদ্ধা জনাই উদযাপিত হৈ আহিছে এই বিশেষ দিৱস। প্ৰতি বছৰ দৰে এবছৰ ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে অসম তথা চুকাফা দিৱস। আৰু এই মুহূৰ্তত জয়ানগৰত উপস্থিত আছে আমাৰ সাংবাদিক শচীন সামন্ত বৰা। শচীন সামন্ত বৰা পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ আহিছোঁ আৰু আজি অসম দিৱসৰ কেনেধৰণৰ কাৰ্যসূচী তাত হাতত লোৱা হৈছে বা কেনেধৰণৰ আয়োজন চলিছে আপোনাৰ জৰিয়তে চাব বিচাৰিছোঁ। পাটকাই পৰ্বত পাৰ হৈ অহা চাওলুং চুকাফাই গঢ় দিছিল বৰ অসমৰ ভেটি। এইগৰাকী মহান আহোম যি স্বৰ্গদেউৰ স্মৃতিত প্ৰতি বছৰে চুকাফা দিৱস অথবা অসম দিৱস হিচাপে উদযাপন কৰি আহিছে। বৰ্তমান মই জয়ানগৰস্থিত চুকাফা ভৱনত উপস্থিত আছোঁ। দিনজোৰা কাৰ্যসূচীৰে এই ঠাইত চুকাফা দিৱস উদযাপন কৰিছে। আমি দেখুৱাইছোঁ এয়া হৈছে স্বৰ্গদেউ চাওলুং চুকাফা, যিগৰাকী স্বৰ্গদেৱে পাটকাই পৰ্বত পাৰ হৈ আহি তেওঁ বৰ অসমৰ যি ভেটি গঢ় দিছিল, বিভিন্ন জাতি জনগোষ্ঠীক একতাৰ এনেদৰে বান্ধি আৰু 7 ৰাজ সামৰি এক ৰাজ কৰি এক শক্তিশালী সমৃদ্ধিশালী অসম তেওঁ গঢ় দিছিল। আৰু এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাম। এয়া মৈদাম তৰ্পণ হৈ আছে। আমি পুনতে সেই ঠাইলৈ যাবলৈ চেষ্টা কৰিম আৰু সকলোৱে বৰ্তমানখন একত্ৰিত হৈ সেনেদৰে উপৰি পুৰুষসকলক তেখেতসকলে সোঁৱৰিছে। আমি দৃশ্যাংশসমূহ দেখুৱাইছোঁ। Bác bên ca ca xóm chiều khăn đòi má lung mùng nam nang ơi héo bang mùng xin nào suốt nang bói mùng sang dĩ na lúc đi cùng bói mau sao cao sao cao ai khen ai sang xin ca mỏ lao kỳ phú gia kỳ mục tiêu giá sinh pha sen tham có tu man mỏ rau răng rau có tu man mỏ đu mỏ sen có tu man mỏ sai mỏ long có tu man sáng mỏ phải gì có tu man phúc ta lại gói máu sao cao sao cao sao cao sao pura এয়া আমি দেখুৱাইছোঁ প্ৰটিন টাইমৰ দৰ্শকসকলক। এয়া এনেদৰে চুকাফা দিৱস উপলক্ষে চাওলুং চুকাফা সোঁৱৰি উপৰি পুৰুষসকলক সোঁৱৰি যি মৈদাম তৰ্পণ, এই মৈদাম তৰ্পণ কৰিছে। উপৰি পুৰুষসকল সোঁৱৰা হৈছে। আমি দৃশ্যাংশসমূহ দেখুৱাইছোঁ। আৰু এটা কথা ক'ব লাগিব যে প্ৰতি বছৰে আজিৰ এই দিনটোতেই জাতি জনগোষ্ঠীৰ মহামিলনৰ সাকু মহান আহোম স্বৰ্গদেউ চাওলুং চুকাফালৈ শ্ৰদ্ধাঞ্জলি জনাই চুকাফা দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। আৰু আজিৰ দিনটোতো আমি দেখুৱাইছোঁ জয়ানগৰস্থিত যিটো চুকাফা ভৱন আছে, দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰিছে সদৌ অসম টাই আহোম ছাত্ৰ সন্থা আৰু চুকাফা ভৱন নিৰ্মাণ সমিতিৰ উদ্যোগত। মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম। মই ইতিমধ্যে উল্লেখ কৰিছোঁৱে যে প্ৰতি বছৰে যিটোকে চুকাফা দিৱস উদযাপন কৰি আহিছে, মই পুনতে আপোনাৰ কাষলৈ আহিছোঁ।
বৰ অসমৰ ভেটি গঢ়া চাওলুং চুকাফালৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰতি বছৰে চুকাফা দিৱস উদযাপন কৰা হৈছে আজিৰ দিনটোতো উদযাপন কৰিছে আপোনালোক সকলোৱে কি ক'ব বিচাৰে মৈদামটো অৰ্পণ কৰিবৰ কাৰণে সমিতি আজি চুকাফা দিৱস অসম চৰকাৰে এই দিৱসটো অসম দিৱস হিচাপে পালন কৰে তাতে তাৎপৰ্যটো সোমাই আছে আচলতে অসমীয়া জাতিটো কি সুদীৰ্ঘদিনীয়া সংমিশ্ৰণ আৰু ঐক্যৰ প্ৰক্ৰিয়াত অসমীয়া জাতিটো জন্ম হৈছে গতিকে সংমিশ্ৰিত এখন অসমীয়া সমাজ আৰু এই সমাজখনৰ মূল সূত্ৰটো হৈছে যে চাওলুং চুকাফাই আহি এই অসমখন গঢ়িছিল আৰু অসমীয়া জাতিটো গঢ় দিছিল আজিৰ দিনটোত কি অনুষ্ঠান আছে আপোনালোকৰ কাৰ্যসূচী আমাৰ ইয়াত পতাকা উত্তোলন হ'ল মৈদাম তৰ্পণ হৈ গ'ল তাৰপিছত আমাৰ বটাগুলিত চুকাফা প্ৰতিমূৰ্তি এটা উন্মোচন হ'ব তাৰপিছত গধূলি আমাৰ ইয়াত বন্তি প্ৰজ্বলন হ'ব আৰু অসমৰ বিভিন্ন ঠাইত আজি এই দিৱসটো পালন কৰিছে অসমৰ বিভিন্ন ঠাইত পালন কৰিছে হয় আৰু আছে মই ইতিমধ্যে উল্লেখ কৰিছোঁৱে যে এনেদৰে সকলো হয় একত্ৰিত শচীন হৈছে সামন্ত বৰা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি জয়ানগৰৰ পৰা অসম দিৱসৰ আজি কাৰ্যসূচী তাৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে ডাঙৰীয়ানীৰ লেখনি